আজি শাওন মাহৰ দ্বিতীয়টো সোমবাৰ এটা বিশেষ দিন আৰু আজিৰ এই বিশেষ দিনত প্ৰতিজন মানুহে ভগৱান শিৱ বাবাক দৰ্শন কৰিবলৈ প্ৰয়াস কৰে। সেয়েহে আমিও এটা নাতিদীৰ্ঘ ভ্ৰমণলৈ ওলাইছো আৰু আজিৰ এই ভ্ৰমণটোত আমি ক'ত যাব ওলাইছো আৰু এই সমস্ত ভ্ৰমণ আমি কেনেদৰে সম্পূৰ্ণ কৰিলো এই সবিশেষ চাবলৈ জানিবলৈ আমাৰ সৈতে সংযোগ হৈ থাকক। নিশ্চয় আপোনালোকে ভিডিঅ'টো ভাল পাব। ৰাতিপুৱাই আমি গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ নগাঁও অভিমুখে। আজিৰ এই যাত্ৰাপথত এজাক পাতলীয়া বৰষুণে বতৰৰ উষ্ণতা যথেষ্ট পৰিমাণে কমাই ৰখাৰ বাবে উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হৈছিলোঁ। দীৰ্ঘদিন ধৰি কৰ্মজীৱনৰ সৰু বৰ কিছু ঘটনা পৰিঘটনাৰ চাপত যথেষ্ট উৎকণ্ঠাৰ মাজত দিন কটোৱাৰ পিছত এনেদৰে পৰিয়ালৰ সৈতে একাষৰীয়াকৈ কিছু সময় অতিবাহিত কৰাৰ সুযোগ পাই সঁচাকৈয়ে মানসিক চাপৰ পৰা কিছু পৰিত্ৰাণ পাবলৈ সক্ষম হৈছোঁ। একাবেকা পথেৰে আমি ক্ৰমশঃ আগবাঢ়িছোঁ এটা প্ৰাৰ্থনাৰ আৰ্জি লৈ। জীৱন জীয়াৰ এক সৰলীকৰণ পথ বিচাৰি মোৰ সাধাৰণ প্ৰাৰ্থনা। এটা সুগম পথৰ সন্ধানত প্ৰতিদিনেই নঙলা খুলি ওলাই যাওঁ আৰু আৱিষ্কাৰ কৰোঁ কত যে উপপথ। সঁচাকৈ বৰ জটিল এটা সঠিক সিদ্ধান্তত উপনীত হোৱা, এটা সঠিক পথ নিৰ্বাচন কৰা। তথাপিও আমি আশাবাদী, কাৰণ আশাইহে সজীৱ কৰি ৰাখে একোজন মানুহক। যাত্ৰাৰ এই সুদীৰ্ঘ পথত মনৰ মাজত খুদুৱাই থকা কিছু কথা আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ আৰু আমি আহি প্ৰথমখন টোল গেট পালোহি আৰু টোল গেট অতিক্ৰম কৰি আমি উপস্থিত হ'লোঁ পূব ধৰমটোল বিষ্ণু মন্দিৰ। এতিয়া আমি উপস্থিত হৈছোঁ ধৰমটোল অঞ্চলত আৰু মোৰ পিছফালে আপোনালোকে দেখিছে এটা অতি সুন্দৰ বিষ্ণু মন্দিৰ আছে আৰু আমি মন্দিৰটো দৰ্শন কৰিলোঁ। এটা সেমেকা বতৰ, ৰাস্তাৰ কাষে কাষে বিভিন্ন প্ৰজাতিৰ ফুলৰ গছ আৰু বিভিন্ন ৰঙৰ ফুল। বুজাব নোৱাৰা এটা সুখানুভূতিয়ে ক্ৰিয়া কৰি আছে মনৰ মাজত। হয়তো ইয়াকেই কোৱা হয় নান্দনিক পৰিৱেশ। আৰু এয়া নগাঁও চহৰৰ প্ৰৱেশ পথত দ্বিতীয়খন টোল গেট। ফাইনেলি আমি আমাৰ গন্তব্যস্থল আহি পালোঁ আৰু দেখিছে ইয়াৰ পৰিৱেশ অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো ঠাইখিনি চাই বহুতে হয়তো অনুমান কৰিব পাৰিছে যে আমি আজি ক'ত আহি পাইছোঁ। তো এয়া প্ৰসাদ লৈ হাতত প্ৰসাদৰ থালি লৈ আগবাঢ়িছোঁ আৰু আমাৰ দৰে আৰু বহুত ইয়ালৈকে আহিছে। বাহিৰৰ পৰিৱেশটো প্ৰথমতে আপোনালোকক অকণমান দেখুৱাই লৈছোঁ। আপোনালোকে হয়তো দেখিছে মোৰ পিছফালে আমি ক'ত আহি উপস্থিত হৈছোঁ। সমবেত অইন ভক্তসমূহৰ সমন্বিতে আমিও নিৰ্দিষ্ট স্থানত ধূপ চাকি জ্বলাই বস্ত্ৰ আৰু ডম্বৰু বান্ধি মন্দিৰত প্ৰৱেশ কৰাৰ প্ৰয়াস চলাইছোঁ। চাৰিওফালে লোকাৰণ্য। পৰিচালনা সমিতিৰ নিয়ম মানি আমিও মন্দিৰত প্ৰৱেশ কৰিবলৈ আগবাঢ়ি আহিছোঁ। অইন ভক্তসমূহৰ সৈতে পৰিয়ালৰ সদস্যসমূহৰ সৈতে শাৰী পাতি ক্ৰমশঃ আমি আগবাঢ়িছোঁ মহাপ্ৰভুৰ দৰ্শন পাবলৈ। লানি নিচিগা শাৰী, দূৰ দূৰণিৰ পৰা অহা ভক্তগণে সমগ্ৰ পৰিৱেশটোকে এক ভক্তিময় কৰি তুলিছে। আজি মন্দিৰৰ ভিতৰত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। মোৰ মুখমণ্ডল চালে গম পাব গোটেই মুখমণ্ডল ঘামি আছে। এইমাত্ৰ মই মন্দিৰৰ পৰা বাহিৰলৈ ওলাই আহিছোঁ, পূজা দি বাহিৰলৈ ওলাই আহিছোঁ আৰু এই পৰিৱেশে সঁচাকৈ আজিৰ এই বিশেষ দিনটোত মোৰ বাবে বহুত গুৰুত্বপূৰ্ণ আৰু বহুত সাৰ্থক কৰি তুলিছে। দিনটোত মোৰ জীৱনৰ বাবে এটা পাহৰিব নোৱাৰা এটা দিন। বতৰ বৰ্তমান যথেষ্ট উষ্ণ হৈ পৰিছে আৰু দীঘলীয়া শাৰী পাতি মন্দিৰ দৰ্শন কৰাৰ পিছত আটাই ক্লান্ত হৈ পৰিছে আৰু এনেদৰে জিৰণি লোৱাৰ প্ৰয়াস কৰিছে। সমগ্ৰ পৰিৱেশটো চাই ইতিমধ্যে আপোনালোকে গম পাইছে যে মই আজি উপস্থিত হৈছোঁহি নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত আৰু মই বিশেষভাৱে আজি সুখী হৈ পৰিছোঁ, কাৰণ যোৱা এমাহ ধৰি আমি কেইবা ঠাই ভ্ৰমণ কৰাৰ বাবে পৰিকল্পনা কৰিছিলোঁ, কিন্তু কাৰণত সেইবোৰ আমি বাতিল কৰিবলগীয়া হৈছে। আনকি জগন্নাথ মন্দিৰ, পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শনৰ বাবেও আমি পৰিকল্পনা কৰি অৱশেষত বাতিল কৰিব লগা হৈছিল। আজিৰ এই বিশেষ দিনটো অতি আকস্মিকভাৱে আজি এই বিশেষ দিনটো আমি ইয়ালৈ অহাৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ আৰু সঁচাকৈ আমি আহি ফাইনেলি ইয়াত উপস্থিত হওঁ। প্ৰকৃততে হয়তো ভগৱানে নিজেও আপোনাক তেওঁৰ কাষলৈ অহাৰ অনুমতি প্ৰদান কৰিব লাগিব, তেতিয়াহ'লেহে আহিব পৰা যায়। আৰু তেনেই লাগিছে আজি সঁচাকৈ আজিৰ এই দিনটোক বিশেষভাৱে মনত ৰাখিবলগীয়া হৈ থাকিব। এই পৰিৱেশ, এই সুন্দৰ পৰিৱেশ, এই পবিত্ৰ দিনত এনে এটা মন্দিৰ দৰ্শন কৰাটো নিশ্চয় সৌভাগ্যৰ বিষয়।
নগাঁৱত অৱস্থিত এই মহামৃত্যুঞ্জয় মন্দিৰ সম্পৰ্কে ইতিপূৰ্বে মই আৰু এটা ভিডিঅ' আপোনালোকৰ আগত দাঙি ধৰিছিলোঁ, য'ত এই মন্দিৰ সম্পৰ্কে বিভিন্ন তথ্য আগবঢ়োৱা হৈছিল আৰু সেয়ে এই মন্দিৰ সম্পৰ্কে আজি কোনো ধৰণৰ তথ্য আগবঢ়োৱাৰ প্ৰয়াস কৰা হোৱা নাই। আৰু এতিয়া আমাৰ উভতনি যাত্ৰা, আমি পুনৰ গৃহ অভিমুখে যাত্ৰা আৰম্ভ কৰিম আৰু এই সুবাদতেই আটাইৰে মংগলৰ বাবে মহাপ্ৰভু শিৱ বাবাৰ চৰণত প্ৰাৰ্থনা জনালোঁ। মহাপ্ৰভু ভগৱন্তই সমগ্ৰ জীৱকুলকেই কুশলে মংগলে ৰাখক আৰু বিশ্বত শান্তি প্ৰতিষ্ঠা কৰক।